মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো ৰাজ্যৰ প্ৰায় 40 লাখ মহিলাৰ বাবে ভাল খবৰ, কাৰণ অসম চৰকাৰে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। তো মুখ্যমন্ত্ৰীয়ে এখন নতুন আঁচনি মহিলাসকলৰ বাবে আৰম্ভণি কৰিছে, যিখন আঁচনিৰ উদ্দেশ্য হৈছে যে প্ৰতিগৰাকী মহিলাই যাতে বছৰত 1 লাখ টকাকৈ নিজে উপাৰ্জন কৰিবলৈ সক্ষম হয়। তো এই আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। তো আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব। তো আঁচনিখন ইতিমধ্যে আৰম্ভণি কৰা হৈছে আৰু কিছুদিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত এই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তো এই 10,000 টকা আপুনি কেনেকৈ পাব, কি কৰিব লাগিব, এপ্লিকেশ্যনৰ প্ৰচেছটো কি, গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। তো চৰকাৰে নতুনকৈ যিখন আঁচনি আৰম্ভ কৰিছে, আঁচনিখনত মহিলাসকলক প্ৰথম বছৰ 10,000 টকা প্ৰদান কৰিব। তো মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে 10,000 টকা সোমোৱাই দিব আৰু এই 10,000 টকা আপুনি চৰকাৰক পুনৰ উভতাই দিব নালাগে। তো প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা চৰকাৰে সোমোৱাই দিব আৰু এই 10,000 টকাৰে আপুনি নিজাকৈ এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব লাগিব। ঠিক আছে, তো সেই ব্যৱসায়টোৰ জৰিয়তে যাতে আপুনি নিজকে সংস্থাপন কৰিব পাৰে, তেনেকুৱাকৈ এটা ক্ষুদ্ৰ ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু আৰম্ভ কৰিলে আপোনালোকৰ এটা লাভ হ'ব। লাভটো কি হ'ব যে আপুনি দ্বিতীয় বছৰ পুনৰ চৰকাৰৰ ফালৰ পৰা 25,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তো আপুনি 10,000 টকাটোৰে যদিহে ক্ষুদ্ৰ কিবা এটা ব্যৱসায় আৰম্ভ কৰে, তেন্তে নেক্সট বছৰ পুনৰ 25,000 টকা দিব। তো সেই 25,000 টকাৰ 12,500 টকা আপোনালোকক বেংকৰ ফালৰ পৰা দিয়া হ'ব আৰু 12,500 টকা চৰকাৰে দিব। তো ইয়াতে চৰকাৰে দিয়া ধনখিনি আপোনালোকে উভতাই দিব নালাগে, কিন্তু বেংকৰ পৰা যিখিনি ধন দিব 12,500 টকা, এই ধনখিনি উভতাই দিব লাগিব। তো প্ৰথম দুটা বছৰত 10,000 টকা আৰু 25,000 টকা, টোটেল 35,000 টকা আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। তো আঁচনিখনৰ উদ্দেশ্য হৈছে মহিলাসকলে যাতে আত্মসংস্থাপনৰ বাবে নিজাকৈ কিবা এটা আৰম্ভ কৰিব পাৰে। ঠিক আছে, তো আপোনালোকে ধনখিনি পোৱাৰ পিছত তেনেকুৱাকৈ ক্ষুদ্ৰ কিবা এটা ব্যৱসায় আৰম্ভ কৰি দিব, তেতিয়াহে আপোনালোকে পৰৱৰ্তী বছৰ যিখিনি ধন প্ৰদান কৰিব, সেই ধনখিনি লাভ কৰিব সক্ষম হ'ব। আৰু আপুনি যদি কোনো কাম নকৰে, টকাখিনি যদি অবাবত খৰচ কৰে, তেন্তে কিন্তু পিছৰ বছৰত দিব লগা টকাখিনি আপুনি নাপাব। তো সেই কথাটো আপুনি মনত ৰাখিব। ঠিক আছে, তো প্ৰথম দুটা বছৰত 35,000 টকা লাভ কৰাৰ পিছত তৃতীয় বছৰ পুনৰ চৰকাৰৰ ফালৰ পৰা 35,000 টকা প্ৰদান কৰিব। তো টোটেল প্ৰায় 70,000 টকা 3 বছৰত আপুনি চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব এই আঁচনিখনৰ জৰিয়তে। তো আঁচনিখনত কোনসকল মহিলাই এই ধন পাব সেই বিষয়ে কেইটামান চৰ্ত দিয়া হৈছে। তো চৰ্তখিনি মই আপোনালোকক দেখুৱাই আছোঁ, লগতে এপ্লাই ক'ত কৰিব, কিদৰে কৰিব, সেইখিনি মই আপোনালোকক ভিডিঅ'টোত জনাই দিম। তো এতিয়া কথাটো হ'ল যে চৰ্ত, তো আপোনাৰ যোগ্যতাৰ যিখিনি চৰ্ত সেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, এই যিখন স্কিমখনত আত্মসহায়ক গোটত যিসকল মহিলা আছে তেওঁলোককহে চিলেক্ট কৰা হৈছে। প্ৰায় 40 লাখ মহিলা আছে অসমত যিসকলে আত্মসহায়ক গোটত আছে, আৰু সেই মহিলাসকলেহে আঁচনিখনৰ এই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত হ'ব লাগিব। তো আত্মসহায়ক যিসমূহ গোট আছে সেইসমূহ ৰেজিষ্টাৰ্ড হ'ব লাগিব। তাৰপিছতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্ট থাকিব লাগিব। তো এতিয়া প্ৰায় সকল মহিলাৰ নিজৰ বেংক একাউণ্ট আছেই। তাৰপিছতে আপোনাৰ বেংকত যদি কিবা ঋণ আছে, সেই ঋণ আপুনি সময়মতে পৰিশোধ কৰি থাকিব লাগিব। যদি আপুনি ঋণ পৰিশোধ কৰিবলৈ এৰি দিছে, তেন্তে আঁচনিখনৰ এই 10,000 টকা কিন্তু নাপাব। তো সেই কথাটো মনত ৰাখিব। তাৰপিছতে চাওক, নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ জড়িত হ'ব লাগিব। তো আঁচনিখনৰ উদ্দেশ্য হৈছে আপোনাক আত্মসংস্থাপন বাট মুকলি কৰা। গতিকে আপুনি কিবা এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰে আপোনালোকক অপশ্যন দিব, আপুনি কি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। তেনেকুৱা বহুখিনি অপশ্যন চৰকাৰৰ ফালৰ পৰা দি দিয়া হ'ব আৰু সেই অপশ্যনখিনি আপুনি নিজে এপ্লাই কৰাৰ সময়ত চিলেক্ট কৰি ল'ব পাৰিব। আপুনি হাঁহ কুকুৰা পালন কৰে, আপুনি গাহৰি পালন কৰে, আপুনি তাঁতশাল আৰম্ভ কৰে, তো যিকোনো এটা আত্মসংস্থাপনৰ বাবে এটা প্ৰয়োজন হোৱা আপুনি জীৱিকা ইয়াত চিলেক্ট কৰিব লাগিব। সেইটো এপ্লাই কৰাৰ সময়ত আপোনালোকে ডিটেইলছত গম পাব। তাৰপিছত কেইটামান চৰ্ত দিয়া হৈছে যে আপোনাৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। ঠিক আছে, যদি সাধাৰণ আৰু OBC হয়, জেনেৰেল আৰু OBC সকলৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব।
তাৰপিছতে অনুসূচিত জনজাতি ST STৰ ক্ষেত্ৰত বা মৰাণ মটক চাহ জনজাতি তেওঁলোকৰ ক্ষেত্ৰত 4টা থাকিলেও আঁচনিখনৰ সুবিধা পাব। তাৰপিছতে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছ, তো যিহেতু গছপুলি ৰোপণ কৰা হৈছিল অমৃত বৃক্ষ আন্দোলনৰ সময়ত, সেই গছপুলিখিনিৰ ফটো কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰাৰ সময়ত দিব লাগিব। তো এইটো এটা চৰ্ত দিয়া হৈছে, যিসকলে গছপুলি ৰোপণ কৰিছিল তেওঁলোকে এই আঁচনিখনত অগ্ৰাধিকাৰ পাব, আৰু যিসকলে ৰোপণ কৰা নাছিল তেওঁলোকৰ বাবে অলপ অসুবিধা হ'ব পাৰে। কিন্তু প্ৰায় সংখ্যক মহিলাই, মেক্সিমাম মহিলা যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকে গছপুলি ৰোপণ কৰিছিলে, গতিকে বিশেষ চিন্তাৰ প্ৰয়োজন নাই, আপোনালোকে এই 10,000 টকা নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথাটো হৈছে স্কিমখনৰ এপ্লাই প্ৰচেছটো এতিয়াও আৰম্ভ হোৱা নাই। তো আৰম্ভ আপোনালোকৰ কেতিয়া হ'ব? 20 তাৰিখৰ পৰা আৰম্ভ হৈ যাব। তো জিলা ভিত্তিক আপোনালোকৰ ডেটসমূহ, যি আবেদনৰ তাৰিখ, সেয়া পৃথক পৃথক হ'ব। তো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে আবেদন কেতিয়া কৰিব সেই ডেটখিনি মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ যে আবেদনৰ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব। তো এতিয়া চাওক, যিখন এপ্লিকেশ্যন ফৰ্ম, এই ফৰ্মখন অনলাইনত নিদিয়ে, এইখন আপোনালোকৰ পঞ্চায়তৰ কাৰ্যালয়ত দি দিব, আৰু এদিনতে আপোনালোকে সংগ্ৰহ কৰিব লাগিব। লাষ্ট ডেট বুলি কোনো ধৰণৰ কথা নাই, যিটো ডেটত আপোনাৰ পঞ্চায়তত এই ফৰ্মখন উপলব্ধ হ'ব সেইদিনাই আপুনি সংগ্ৰহ কৰিব লাগিব। তো ডেট ইতিমধ্যে দি দিয়া হৈছে, মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই ডেটখিনি জনাই দিম। তো আপোনালোকৰ পঞ্চায়তত যিদিনাখনেই এই স্কিমখনৰ যি এপ্লিকেশ্যন ফৰ্ম দিব সেইদিনাই আপুনি সংগ্ৰহ কৰিব। দেৰি কৰিলে কিন্তু আপুনি নাপাব। প্ৰপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব। কোনো ফটোষ্টেট কপি গ্ৰহণ কৰা নহ'ব। অৰিজিনেল যিখন ফৰ্ম পঞ্চায়তত প্ৰদান কৰা হ'ব সেইখনহে আপুনি ফিল আপ কৰিব। তাৰপিছতে 2খন সংকল্প পত্ৰ দাখিল কৰিব লাগিব। কন্যা সন্তান বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ। তো 2টা আপোনালোকে ক্লেৰিফিকেশ্যন দিব লাগিব। তো এইখিনিয়ে আছিল আঁচনিখনৰ ডিটেইলছ। আপোনালোকক জনালোঁ, যিসকল মহিলা আত্মসহায়ক গোটত আছে সকলোৱে এই 10,000 টকা লাভ কৰিব। আৰু যদিহে আপোনালোকৰ কিবা অসুবিধা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, সেইখিনি মই আপোনালোকক জনাই দিম। আৰু স্কিমখনৰ ডিটেইলছ আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে লাভ কৰি থাকিবলৈ সক্ষম হ'ব। গতিকে প্ৰতিটো ভিডিঅ' চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।